নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এবাৰ গৰমৰ বাবে সংঘটিত হৈছে এক অঘটন আৰু এবাৰ উৎকট গৰমৰ বাবে ছাত্ৰ ছাত্ৰী বিদ্যালয়তে ঢলি পৰিছে যাৰ ফলত এতিয়া চিকিৎসালয়ত ভৰ্তি হ'ব লগা হৈছে ছাত্ৰ ছাত্ৰী কিয়নো উৎকট গৰম আৰু এই গৰমৰ মাজতে ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ত পাঠদান কৰিবলৈ গৈছিল আৰু তেনে সময়তে তেওঁলোকে মূৰ ঘৰাই বাগৰি পৰিছে আৰু ইয়াৰ ফলত তেওঁলোকক এতিয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে সবিশেষ জনাবলৈ চেষ্টা কৰিম এই খবৰত উৎকট গৰমে দহিছে ৰাজ্যবাসীক আৰু ইয়াৰ বাবে এতিয়া নগাঁৱত অঘটন নগাঁৱত কচুৱাত এতিয়া অঘটন ঘটিছে প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয়তে ঢলি পৰিল দুগৰাকীকৈ ছাত্ৰী ঢলি পৰিছে প্ৰচণ্ড গৰমৰ বাবে আৰু ততাতয়াকৈ কচুৱা মডেল হাস্পতালত ভৰ্তি কৰোৱা হৈছে ছাত্ৰী দুগৰাকীক কচুৱাৰ গাৰ্লছ হাইস্কুল আৰু কচুৱা তিনিআলি জাতীয় বিদ্যালয়ৰ দুগৰাকীকৈ ছাত্ৰী চিকিৎসাধীন হ'ব লগা হৈছে আমি জনাই আছো এই মুহূৰ্তত এটা বিশেষ খবৰ কিয়নো প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক আৰু যাৰ ফলত এতিয়া এনেধৰণৰ অঘটন ঘটিবলৈ পাইছে বিদ্যালয়ত ছাত্ৰী দুগৰাকী এতিয়া ঢলি পৰিছে আৰু যাৰ ফলত এক ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে অভিভাৱকৰ মাজত এতিয়া ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে ইতিমধ্যে এই গৰমৰ বাবে বিদ্যালয়ত যেটো নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এনেধৰণৰ ঘটনা সংঘটিত নহবৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে কিন্তু ইয়াৰ পূৰ্বে এই ঘটনা আজি ঘটিছে আৰু আজি দুগৰাকীকৈ ছাত্ৰী এনেধৰে ঢলি পৰিছে তেওঁলোকে কিয়নো উৎকট গৰম আৰু উৎকট গৰমৰ বাবে এতিয়া তেওঁলোক ঢলি পৰিছে যাৰ ফলত এতিয়া এক হাহাকাৰময় পৰিস্থিতি দেখিবলৈ পোৱা গৈছে বিদ্যালয়খনৰ ভিতৰত নগাঁৱত সংঘটিত হৈছে এই ঘটনা নগাঁৱৰ কচুৱাত অঘটন ঘটিছে প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয়তে ঢলি পৰিল দুগৰাকীকৈ ছাত্ৰী ততাতয়াকৈ কচুৱা মডেল হস্পিটেলত তেওঁলোকক ভৰ্তি কৰোৱা হৈছে চিকিৎসাধীন অৱস্থাত এতিয়া দুগৰাকীকৈ ছাত্ৰী আৰু উৎকট গৰমৰ বাবে ইতিমধ্যে কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী অসুস্থ হৈ পৰিছে লগতে কেইবাজনো লোকৰো মৃত্যু হৈছে আৰু এই গৰমৰ ফলত এতিয়া ৰাজ্যবাসী যেটো পৰিত্ৰাণ কেনেকৈ পাব কিয়নো গছ-গছনিৰ অভাৱ আৰু তাৰ মাজতে এনেধৰণৰ গৰম আৰু এই গৰমৰ ফলতে এতিয়া ছাত্ৰ ছাত্ৰীৰ লগতে আন বহু লোক অসুস্থ হৈ পৰিছে কেইবাজনো লোকৰ মৃত্যু হৈ পৰিছে এই ভয়ংকৰ গৰমৰ বাবে চৰকাৰে দিয়া ৰুল মতে আমি স্কুল চলাই আছিলোঁ তাতে দুই এজনী ছাত্ৰ এনেকুৱা অৱস্থা হৈছে গতিকে অতিপাত গৰমৰ কাৰণে এনেকুৱা হৈছে যে হস্পিটেলত অলপ আনি ট্ৰিটমেণ্ট কৰাৰ পিছত অপহৰণ ঘটিছে ভালদৰে আহিছে আৰু এতিয়া ঘৰমুৱা সময় উৎকট গৰমৰ কাৰণে চৰকাৰেও মানে কি কৰিব ইয়াত যিহেতু এঘণ্টা আগুৱাই দিছে কিছু জিলাত দেখিছোঁ 7:30 বজাতে আৰম্ভ কৰিছে হ'লেও ছুটিৰ সময়টো আপোনাৰ পূৰা ৰ'দ তেতিয়া 12টা বজাত 1টা বজাত বা 2টা বজালৈকে পূৰা ৰ'দেই থাকে গতিকে এই বিষয়ত আৰু অলপ চিন্তা চৰ্চা কৰিবলৈ মই চৰকাৰক আহ্বান জনাইছোঁ হয় আজি আমাৰ স্কুল চলি থকা অৱস্থাতেই আমাৰ ৰাতিপুৱা 8 বজাৰ পৰা ক্লাছ আৰম্ভ হ'ল এতিয়া ছোৱালী পটককৈ মূৰটো ঘূৰাই আছে বুলি কৈ আছে তাৰপিছত ঢলি দিলে পৰি গ'ল পৰি যোৱাৰ পিছতেই তাই চেঞ্চলেছ হৈ গ'ল আমি দৌৰাদৌৰিকৈ এতিয়া হস্পিটেল চিকিৎসাধীন হৈ আছে মানে দেখা গৈছে কেৱল মোৰেই নহয় জাতীয় বিদ্যালয়ৰ পৰা এজনী আনি পেলাই চিকিৎসা কৰিলে তাইও অলপ ভাল হ'ল সুস্থ হ'ল মানে আমি কি ক'ম এতিয়া এইটো প্ৰকৃতিৰ নিয়ম আজি যি অৱস্থা হৈছে মানে বতৰৰ ভয়াৱহতাৰ ফালে আমি চাই এতিয়া ক্লাছ এই ছোৱালীবিলাকৰ ক্ষেত্ৰত বিশেষকৈ অসুবিধা হৈছে আমি ক্লাছ কৰাত বৰ অসুবিধা মানে সন্মুখীন হৈছোঁ এইখিনি আৰু ঘৰ ক'ত আপোনাৰ গৰঙাটি ছোৱালীজনীৰ নাম কি কোন বিদ্যালয়ত পঢ়ে এতিয়া কেনেকুৱা অলপ আৰাম পাইছেনে হৈছে নেকি এইটো যাব কি কাৰণে